আপোনাৰ নামটো? মোৰ নাম সুনিতা ফুকন। ঘৰ টেঙাহাটৰ। কি সমস্যা হৈছিলে আপোনাৰ? মোৰ সমস্যাটো হৈছিলে মানে মই জীয়ৰীৰ পৰা মোৰ পেট বিষ আছিলে, তাৰপৰা মূৰ বিষ হৈছিলে, মই ভোকৰকৈ মই কাম কৰিব নোৱাৰিছিলোঁ, তাৰপৰা মূৰটো এনেকুৱা তললৈ বেছিকৈ হাউলি থাকিব নোৱাৰিছিলোঁ, সেনেকুৱাকৈ মূৰ বিষ হৈছিলে, পেট বিষো হৈছিলে, ৰাতি মই মানুহজনকো নকওঁ, ৰাতি শুব নোৱাৰোঁ, পেট বিষত মই তত নেপাওঁ, সেনেকুৱাকৈ মই আছিলোঁ ঘৰতে। মই মেডিকেলত এনেকৈ ডক্টৰ দৰৱো খাইছিলোঁ সময়তে। তাৰপাছত মানুহজনকো মই এনেকৈ নকৈছিলোঁ মোৰ যে পেট বিষ হয় বুলি। যেতিয়া মই সেয়াত নামঘৰলৈ গৈছিলোঁ, মই মাজনী লৈ পিনে, কিন্তু মাজনী ঢুকালে। মা ভৰি ভঙা আছিলে, এক্সিডেণ্ট হৈছিলে, পৰি পিনে দুখ পাইছিলে মাজনী। মাক মই শাহুৱা এজনী এনেকৈ মই নিছিলোঁ নামঘৰলৈ। মা খালি ঈশ্বৰে তেওঁ নাম লৈয়ে গ'লগৈ। এতিয়া 3 মাহমান হৈছে ঢুকুৱা। মই তেওঁৰ লগতে যোৱা। মই আগতে প্ৰথমতে বিশ্বাস নকৰিছিলোঁ, মই সঁচাকৈ খ্ৰীষ্টান ধৰ্ম বুলি ভাবিছিলোঁ। মই সেনেকৈ ভাবি পিনে মই গৈছিলোঁ। তথাপিতো মই যেতিয়া নামঘৰলৈ গ'লোঁ, দেখিছোঁ ইমান মানুহচোন চবেইচোন ঈশ্বৰৰ নাম লৈছে, মইওচোন লওঁচোন, কিজানি সঁচাকৈ পৰিত্ৰাণ আছে হপায়, এনেকৈ বুলি মই তাতো মই নেভাবিলোঁ। আহি পিনে ঘৰত ভাবিছোঁ, এতিয়া মই এই মণ্ডলীখিনি গৈ আমাৰ ঘৰত প্ৰাৰ্থনা কৰি দিলে, তাৰ পাছদিনাখনৰ পৰা মই ভাবিছোঁ সঁচাকৈ ঈশ্বৰ আছে, ঈশ্বৰক মানিলে মানে পৰিত্ৰাণ পোৱা হ'ব। তেনেকৈ মই ঈশ্বৰক মানিলোঁ, মানি চলিলোঁ। এতিয়াও ঈশ্বৰক মানি আছোঁ, কিন্তু মই পঢ়া লিখা নহয়, মই জ্ঞান বুদ্ধিটো অলপ মোৰ কম আছে, মই বুজি পাব অলপ প্ৰাৰ্থনা কৰিবলৈ মোৰ দিগদাৰ হৈছে। মই সেইকাৰণে সকলোকে কৈছোঁ মোৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু মই এতিয়া ঘৰত মোৰ ছোৱালীজনী ল'ৰা এটা আছে, তেওঁলোকো যদি জ্ঞান বুদ্ধি পাবৰ কাৰণে মই আপোনালোকক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ পেট বিষ হৈছিলে, পেট বিষ ভাল পালোঁ। এতিয়া মোৰ জীয়ৰীৰ পৰা পেট বিষ আছিলে, মোৰ বিষ হৈছিলে, মই তললৈ হাউলিব নোৱাৰিছিলোঁ। তললৈ হাউলিবলৈ মূৰটো বিষাই, তেনেকৈ মই টেবলেটো খাইছিলোঁ, মূৰৰ বিষৰ, পেটৰ বিষৰ এনেকৈ টেবলেট খাই আছিলোঁ। কিন্তু এতিয়া মই টেবলেট একো নাখাওঁ, মই টেবলেট নিকিনোঁ। এতিয়া সুস্থ। প্ৰেছাৰো আছিলে, প্ৰেছাৰো নাই এতিয়া। মই এইবোৰ সাক্ষ্য ইমানতে জনালোঁ। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মায়া গগৈ আৰু মই টেঙাহাটৰে হয়। মোৰ ছোৱালীজনী মানে কেঁচুৱাৰ পৰা তাই মানে উশাহ ল'ব পাৰে, কিন্তু এৰিব নোৱাৰে নাকেৰে। তাই মুখেৰে উশাহ এৰে। প্ৰথমতে গম পোৱা নাছিলোঁ, 2 বছৰমান বয়সত গম পালোঁ। মেডিকেলত দেখুৱালোঁ, তাৰপৰা অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। নাকৰ হাড়ডাল মানে তাই বেকা হৈ আছে। তাৰপাছত অপাৰেশ্যন বুলি কওঁতে খুব ভয় খালোঁ। ভয় খোৱাৰ পাছত তাই মেডিচিনত ভাল হ'ব নেকি বুলি আদিত্যলৈ লৈ গৈছিলোঁ। তাতো ক'লে মেডিচিনত ভাল নহ'ব, অপাৰেশ্যন কৰিবই লাগিব। তাৰপাছত সেনেকৈ গৈ আকৌ আমি দেখুৱালোঁ, মানে ক'ৰবাত ভাল হ'ব নেকি মেডিচিনত। HMলৈ গ'লোঁ, তাতো মানে ENT বিভাগৰ ডক্টৰে ক'লে তাই কোনোপধ্যে মানে মেডিচিনত ভাল নহয়, তাইক মানে ইমাৰ্জেঞ্চিকৈ তোমালোকে ঘৰত আলোচনা কৰি লৈ আহা। সেনেকৈ কৈ দেউতাক আৰু মোৰ সাহসেই নহ'ল তাৰমানে মেডিকেলত অপাৰেশ্যন কৰাবলৈ। তেনেকৈ থৈ দিলোঁ। তাই যেতিয়া ৰাতি হৈ মানে বৰ কষ্ট পায়, যেতিয়া উশাহটো লয় মুখেৰে এৰে। যেতিয়া মুখখন এনেকৈ সোপা দি দিওঁ, তাই মানে ভৰি হাত চটবটাব ধৰে। তাৰপৰা সেনেকৈ থাকিলে। থকাৰ পাছত মানে তাই খুব কষ্ট পায়, চাই থাকোঁ এনেকৈ, ৰাতি কেতিয়াবা টোপনিয়ে নাহে। তাৰপৰা সেনেকৈ ইউটিউবত মই দেখা পালোঁ নামঘৰৰ কথা। তাৰপৰা ইউটিউবত মই খুব চাওঁ, ৰোগীবিলাক আহে, সুস্থ হয়, খুব ভাল লাগে। ভাল লগাৰ পাছত সেনেকৈ এদিন ৰাতি মই টোপনি ধৰা নাছিলে, তাইক চাই আছিলোঁ। তেতিয়া ক'লোঁ, হে প্ৰভু যীশু, ইমান ৰোগীক তুমি সুস্থ কৰিছা, মোৰ ছোৱালীজনীকো সুস্থ কৰা। তেনেকৈ বুলি কয়, মোৰ কি মন গ'ল মই নাজানো। তাই মেলি থকা মুখখন মই জপাই দিলোঁ এনেকৈ। জপাই দিয়াৰ পাছত তাই নাকেৰে উশাহ লৈছে, নাকেৰে এৰিছে। খুব ভাল লাগিলে মোৰ প্ৰথমতে বিশ্বাসে হোৱা নাছিলে। ৰাতি 1:30মান বাজিছিলে, খুব বিশ্বাস হোৱা নাই। তাৰপৰা আকৌ মই টেপি কেনে ধৰি চাওঁ, তাই নাকেৰে উশাহ লৈ নাকেৰে লৈছে। তাই সেনেকৈ যে মই খুব ফূৰ্তি পালোঁ। মানুহজন ওচৰত শুইছিলে যদি মই তাইক মানে উঠাই কিনে ক'ব নোৱাৰিলোঁ, মই নিজে ফূৰ্তি কৰিলোঁ, সেই প্ৰভু যীশু তুমি সঁচাকৈ আমাৰ মাজত আছা। সেনেকৈ বুলি কৈ থাকিলোঁ, টোপনিয়ে ধৰা নাছিলে, ইমান ভাল লাগিছিলে মনটো। তাৰপৰা ভাবিছোঁ কিজানিবা সপোনেই দেখিছোঁ নে কিয়ে নে, বিশ্বাসে হোৱা নাছিলে। ৰাতিপুৱা যেতিয়া উঠিছে তাই কৈছোঁ, বেটি তুমি মুখখন এনেকৈ টেপা মাৰি দিছোঁ, উশাহ লোৱাচোন। তাই ধুনীয়াকৈ উশাহ লৈছে, এৰিছেও, খুব ভাল লাগিলে। তাৰপৰা সেনেকৈ মই নামঘৰলৈ যাম বুলি ক'লোঁ, কিন্তু মানুহজনে ক'লে মোক তুমি যাবা, কিন্তু মই নোৱাৰোঁ যাবলৈ। তাৰপৰা সেনেকৈ আমাৰ পুণ্য বৰমাক লগ পালোঁ টেঙাহাটৰ। হঠাতে ৰাস্তাতে এদিন সুধিলোঁ, আপোনালোকে যাব নেকি? বৰমাই ক'লে, আমি যাওঁ নহয়, তুমি যাবা নেকি? সেনেকৈ গৈ মই প্ৰতিষ্ঠা দিৱসত গ'লোঁ, আৰু গুৰু বৰ্তাক মই ধুনীয়াকৈ লগ পালোঁ, আশীৰ্বাদ পালোঁ। তাই সম্পূৰ্ণ সুস্থ। তাৰপাছত মানে কি হ'ল, মই এনেকৈ দিব লাগে বুলি ক'ব লাগে বুলি মই জনা নাছিলোঁ। তাৰপৰা তাই অকণমান আকৌ দিগদাৰীটো পাইছে, সেইকাৰণে মই আজি সাক্ষ্যটো দিছোঁ।
সেনেকুৱা তাই এতিয়া কেইবাৰ গৈছিলে মই নামঘৰলৈ? এতিয়া 3বাৰ হ'ল যোৱা আৰু তাইৰ কাৰণে মই ভাবিছিলোঁ যদি ভাল হয় তাই মই এনেকৈ স্পীকাৰ এটা দিম বুলি মই সেইদিনা গৈছিলোঁ খ্ৰীষ্টমাছত কিন্তু মই ক'ব নোৱাৰিলোঁ মই গুৰুজনৰ হাতত এনেকৈ দি থৈ আহিলোঁ সেনেকৈ আৰু এটা কথা মোৰ নক'লে মোৰ ভুল হ'ব মই কাণফুলি এযোৰ আঙুঠি এটা মই বিচাৰি পোৱা নাছিলোঁ 3 মাহ দিন মই বিচাৰি ফুৰিছিলোঁ মানুহজনে কয় লাহে লাহে বিচৰা এনেই ঘৰকে বিচাৰিলে নাপাবা তাৰপৰা সঁচাকৈ বিচাৰি পোৱা নাছিলোঁ তাৰপৰা নাম লওঁ কিন্তু অন্তৰহে নলওঁ এদিন ক'লোঁ হে প্ৰভু যীশু তুমি মোক আজি মোক পুৱাই দিবই লাগিব সেনেকৈ কৈ মই পানী ছিটিয়ালোঁ নামঘৰৰ পৰা আনি পানী ছিটিয়াই মই তেল মূৰত ল'লোঁ তেল লৈ মই চাহ বাকি লৈছিলোঁ খাবলৈ কিন্তু মই যোনটো বেগত সদায় বিচাৰি থাকোঁ সৰু বেগটো সেই বেগটোতে ধুনীয়াকৈ ওপৰতে ওলাই পৰিলে মোৰ মানে সঁচাকৈ মোৰ বিশ্বাস প্ৰভু যীশু আমাৰ মাজত সঁচাকৈ আছে ইয়াকে কৈ মই সামৰণি মাৰিলোঁ আৰু বৰ্তাই আমাৰ গুৰু বৰ্তাই জানো আমাক সদায় আশীৰ্বাদ কৰি থাকে আমি সদায় ভালে থাকোঁ আৰু আমাৰ ঘৰ দুখনো যাতে শান্তিত থাকে মোৰ মাকৰ আৰু মানুহজনৰ ঘৰখন দেখিছে আপোনালোকে ঈশ্বৰৰ মহিমা বিশ্বাস কৰিলেও নহ'ব লগত কৰ্ম থাকিব লাগিব আমি সুস্থ হ'লো বুলি ঈশ্বৰক পাহৰি গ'লে নহ'ব সেই সাক্ষ্যটো মানুহৰ আগত যিয়ে প্ৰভু যীশুক স্বীকাৰ নকৰে তেওঁ পিতৃ ঈশ্বৰৰ আগত স্বীকাৰ নকৰিম বুলি কৈছে সেইকাৰণে আমি সাক্ষ্যটো দিব লাগে এইখিনিতে আমি সকলো আপোনালোকে প্ৰাৰ্থনা কৰিব তেখেতৰ যেনেকৈ কাণফুলিযোৰ হেৰাইছিলে প্ৰাৰ্থনা কৰাৰ লগে লগে পালে আপোনালোকে প্ৰাৰ্থনা কৰিব আজি আমাৰ গুৱাহাটীৰ দাসদাসীসকলৰ গাড়ীৰ চাবিটো বিচাৰি পোৱা নাই গৈ পাই যেন ঈশ্বৰে গাড়ীৰ চাবিটো যুগুত কৰি দিয়ে আমি জানো সোণমাই গগৈ মোৰ ঘৰ চেপন দবাচাৰী মই এতিয়া মোৰ ছোৱালীজনীৰ ঘৰত আছোঁ আৰু ইয়াৰ পৰাই মই সেইদিনা মানে হেৰিলৈ 24 তাৰিখে মানে নামঘৰলৈ গৈছোঁ আকৌ ইয়াতে ঘূৰি আহিলোঁ মোৰ সমস্যা মানে ভৰিৰ বিষ তাৰপৰা কঁকালৰ বিষ নামঘৰলৈ প্ৰথমবাৰ গ'লোঁ লগ নাপালোঁ গুৰুদেৱ এজনক তেখেতে ক'লে বোলে আপুনি তেল পানী লৈ যাওক প্ৰাৰ্থনা কিতাপ লৈ যাওক আপুনি এনেকৈ প্ৰাৰ্থনা কৰিব তাৰপৰা বোলে তেল পানী লগাব মই সেইবিলাক সিমান নিয়মবোৰ জনা নাছিলোঁ আৰু প্ৰাৰ্থনা দেখা নাই মই কোনোবা এজনক লগ পালোঁ তেখেতে মানে কৈছিলে এনেকৈ প্ৰাৰ্থনা মই প্ৰাৰ্থনা সুৰটোও পাহৰি থাকিলোঁ তাৰপিছত আকৌ যাবলৈ মানে সেইটো সপ্তাহৰ পিছত 2 সপ্তাহমান যাব নোৱাৰিলোঁ পিছত গৈছিলোঁ গৈ মই একো আওধা নাপালোঁ পিছত তেনেকৈ ঘৰলৈ আহি মানে জনা নজনা প্ৰাৰ্থনা কৰোঁ তাৰপিছত মোৰ ভৰিটো লাহে লাহে মানে বুঢ়া বিষ মানে ভাল পালোঁ কিন্তু কঁকালৰ বিষটো এই জইনবোৰ মানে এতিয়ালৈকে সিমান সুস্থ হয় এতিয়া কৃষি চাদল আজি নামঘৰলৈ সিদিনা যোৱাৰ পৰা অলপ বিষটো বাঢ়ি পাইছোঁ একেবাৰে সম্পূৰ্ণ হোৱা নাই হাতখনৰ এই জইনটো মানে বিষ পাইছিলে ভাগিছিল গোটেই এইটো লগটো এৰাই গৈছিলে তাৰপৰা এতিয়া অলপ সুস্থ হৈছে তাৰ মোৰ কামখনেই নুশুনো এই বাওঁ কামখনে একেবাৰে নুশুনো এতিয়াও এখন যদি হেৰি কৰি চাওঁ তেতিয়াহে গম পাম আৰু মুঠতে শুনিছোঁ মোৰ নাম সোণমাই গগৈ হ'ব আমি ঈশ্বৰক ধন্যবাদ দিছোঁ আপোনাৰ বাওঁ কাণখনো আজি ঈশ্বৰে সুস্থ কৰি দিছে এতিয়া শুনিছেনে শুনিছোঁ ধন্যবাদ হ'ব মোৰ নাম উষা মেছ ঘৰ দিগপুৰ আমাৰ পবিত্ৰ গৃহলৈ তুমি কি সমস্যা লৈ গৈছিলা মোৰ ব্ৰেষ্টৰ প্ৰব্লেম হৈছিলে মই 5জন ডক্টৰ মই দেখালোঁ কিন্তু মই ভাল পোৱা নাছিলোঁ তাৰপিছত মই পবিত্ৰ গৃহলৈ অক্টোবৰ 2019 অক্টোবৰত গৈছিলোঁ তাত মই গৈকে মই ভাল পালোঁ আৰু গোটেই মোক মাথাৰ পৰা ভৰি তললৈকে মোৰ গা বিষ হৈছিলে মানে একদম গাবোৰ ঘূৰি ফুৰি থাকে সেইবোৰ পৰা মই ভাল পালোঁ আৰু এবাৰ মই ৰাতিপুৱা সাৰ পৰা উঠিছিলোঁ গোটেই ভৰিটো বহুত হৈছিলে মানে মই পূজাই মাক কান্দি কান্দি মাতিছোঁ মা মোৰ ভৰিটো কি হ'ল মই খোজকাঢ়িব পৰা নাছিলোঁ তাৰপিছত মায়ে কৈছে হেৰি কি কয় তেল পানী লগাই দিছোঁ লগা 2 মিনিটৰ পিছতে মোৰ বিষটো নাইকিয়া হৈ গ'ল ফ্ৰীজ হ'ল কিমান দিন তোমাৰ অসুখ হৈ আছিলে এনেকুৱা 2019 ফেব্ৰুৱাৰীত হৈছিলে ষ্টাৰ্ট হৈছিলে তাৰপিছত মই অক্টোবৰলৈকে মই ট্ৰিটমেণ্ট কৰি আছিলোঁ পবিত্ৰ গৃহলৈ কেইবাৰ গ'লা তুমি 7বাৰ
মান যোৱা হৈ থাকে মানে মাহে মাহে নহয় 2 মাহৰ 3 মাহৰ মূৰে গৈ থাকোঁ আৰু কোনোবা যদি হতাশয় দাগদাখি সাক্ষ্য দিবলগীয়া আছে আপোনাৰ সাক্ষ্যৰ যোগে আপুনি আশীৰ্বাদ পাব আৰু অনেকে আশীৰ্বাদ পাব আপোনাৰ নামটো মোৰ নাম শ্ৰী হিতেন গগৈ ঘৰ 3 নং বৰবিল ডিগবৈ আপুনি কি সমস্যা লৈ পবিত্ৰ গৃহলৈ আহিছিলে মই পবিত্ৰ গৃহলৈ যোৱা 15 নৱেম্বৰ তাৰিখে গৈছিলোঁ যোৱাৰ আগতেই কেইবামাহ মই যকৃত ৰোগত ভুগি আছিলোঁ ডাক্তৰৰ দৰৱ পাতি খাই আছিলোঁ কিন্তু লাহে লাহে ডাক্তৰৰ দৰৱ পাতি খাই থকাৰ পিছতো মোৰ কিছুমান বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া শৰীৰত মানে দেখিবলৈ পালোঁ অস্বস্তি অনুভৱ কৰিলোঁ কৰাৰ পিছতেই মোৰ মিছেছে তেতিয়াই এই যি গীত প্ৰভুৰ যি প্ৰাৰ্থনা সেই প্ৰাৰ্থনা মোক শুনালে শুনোৱাৰ লগে লগেই মই যথেষ্টখিনি কিবা এটা মনতে শান্তি পোৱা নিচিনা লাগিল আৰু ঠিক লগে লগে 15 নৱেম্বৰ তাৰিখে মই প্ৰভুৰ ওচৰলৈ গ'লোঁ প্ৰভুৰ প্ৰাৰ্থনা গৃহলৈ গ'লোঁ গৈ তাৰ পৰা যেতিয়া ঘূৰি আহিলোঁ ঘূৰি অহাৰ পিছতেই লাহে লাহে আচলতে এই আজি যিটো অৱস্থাত মই থিয় হৈ আছোঁ এনেকুৱা অৱস্থাত থিয় হ'ব পৰা অৱস্থা মোৰ নাছিল মোৰ কঁপি জ্বৰ উঠিছিল যিকোনো মুহূৰ্ততে কোনোবাই ঠেলা মাৰি দিলে যেনেকৈ মানুহজন পৰি যাব তেনেকুৱা ধৰণৰ দুৰ্বল অনুভৱ আছিল চকুৰে এটা সামান্য আন্ধাৰ হৈ যোৱাৰ লগে লগেই চকুৰে কিছু অসুবিধাৰ সৃষ্টি হৈছিল পোহৰ নহ'লে জিলমিল দেখাইছিল কিন্তু এই আজি তাৰিখলৈকে 15 নৱেম্বৰৰ পৰা আজি তাৰিখলৈকে বৰ্তমান মোৰ প্ৰভুৰ কৃপাত মই ভাবিছোঁ যে মই যথেষ্টখিনি সুস্থ আৰু অদূৰ ভৱিষ্যতৰখিনি যিখিনি আছে সেইখিনিও মই প্ৰাৰ্থনা কৰোঁ প্ৰভুৰ ওচৰত যাতে মোৰ ৰোগখিনি নিৰাময় কৰি দিয়ে এয়ে মোৰ নিবেদন ধন্যবাদ